সব ধুদৰালিটো আচলতে খুব ডাঙৰ কথা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তাৰিখত নাজিৰাৰ এই পৰ্চনটো নিজে চাবলগীয়া হৈছে ময়ূৰ বৰগোহাঁই তথা আমাৰ ইয়াৰ স্থানীয় বিজেপিৰ মানুহখিনিৰ অনুৰোধত খুদ মুখ্যমন্ত্ৰীজনে চাবলগীয়া হৈছিল এই কামখিনি আচলতে কাৰ কামখিনি স্থানীয় বিধায়কজনৰ তেওঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে চিঠি লিখে আমাৰ ইয়াত যেনেকৈ চিঠি লিখা সাংসদ এজন আছে তেওঁ হ'ল চিঠি লিখা আৰু বিধায়ক একো কৰিব পৰা নাই আমাৰ তাত আপোনালোকে জানে যে নদীয়ে পলস পেলাই কেইবাখনো গাঁৱৰ হাজাৰ বিঘা মাটি আজিৰ তাৰিখত বুঢ়াই পেলাইছে বালিৰে ডুব গৈছে পুত গৈছে সেই মাটিখিনি খনাবৰ বাবে আজিলৈকে এম এল এ একো চেষ্টা নকৰিলে ময়ূৰ বৰগোহাঁই আজি পীযুষ হাজৰিকাৰ সহযোগত কি নদীখনৰ নাম কি আছিলে দৈখনা খান্দিবলগীয়া হৈছে এইবিলাক কাম বিধায়কৰ কাম আজি ৰাস্তাটোৰ কথা বিভিন্ন অকল ধুদৰালি বুলি নহয় বিভিন্ন বাট পথ আছে আজিৰ দেশত কিয় আমি বা ময়ূৰ বৰগোহাঁই বা এজন সাংসদ হিচাপে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ যাবলগীয়া হৈছে তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল চৰকাৰখনক সমালোচনা কৰে উন্নয়নৰ নামত শূন্য গতিকে আমি জিন্তুদাক বা দেৱব্ৰত শইকীয়াক এজন ব্যক্তি হিচাপে যথেষ্ট সন্মান কৰোঁ খুব ভাল ব্যৱহাৰ কৰে অতি ভদ্ৰলোক কিন্তু ভদ্ৰলোক হ'লেতো মোৰ গড়গাঁও ঐতিহ্যমণ্ডিত গড়গাঁও বা নাজিৰাৰ উন্নতি নহয় গতিকে ভদ্ৰলোকক ভদ্ৰভাৱে আমি বিদায় দিম এইবাৰ ইয়াত পদুম ফুলিব বিগত সময়তে আমি 500 ভোটত মাত্ৰ হাৰিছোঁ কিন্তু নাজিৰাবাসী ৰাইজৰ চাওক আপুনি নাজিৰা আমগুৰি আমাৰ বৃহৎ অঞ্চলটোৰ শিমলুগুৰিবাসী ৰাইজৰ আশীৰ্বাদ এইবাৰ পঞ্চায়তত আমি 27,000 ভোটত দেৱব্ৰত শইকীয়াতকৈ আগবাঢ়িছোঁ তাত আকৌ টাউনৰ শিমলুগুৰি নাজিৰা আমগুৰি মানুহে ভোটেই দিয়া নাই গতিকে গোটেইখিনি মানুহে যদি ভোট দিলেহেঁতেন 40-50,000 ব্যৱধানত আমাৰ বিজেপি আগবাঢ়ি গ'লহেঁতেন গতিকে এইবাৰ ইয়াত পৰিৱৰ্তন অৱশ্যম্ভাৱী আমাৰ দেৱব্ৰত দালৈ পুনৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ যি নিষ্কৰ্মা হৈ থাকিলে সেইটো আমাৰ বাবে আশীৰ্বাদ হৈছে আমি কাম কৰা ভাল কামবিলাকৰ সমান্তৰালভাৱে গতিকে আপুনি তেনেধৰণে নিৰুদ্বেগ উদাসীন হৈ থাকক আমি কাম কৰি যাম ধন্যবাদ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা